আজি কি বুলি কয় 25 বছৰ আগৰ পৰাই নদী ক্ষয় নৈটো ক্ষয় নৈ হিপাৰ মাটিটো গুচি গ'ল। তাৰ পাছত আমি কিমান বাৰ অফিচত গৈছিলো, কিমান বাৰ ৰিপৰ্ট দিলো, দিয়াৰ পাছতো বহুতখিনি মানুহ গাঁৱৰ গ'ল যে আমাৰ কি গৰা খহনি গৈছে, কিবা এটা ব্যৱহাৰ কৰি দিয়ক, সেইটো কৰা নাই। আগৰ হেৰি কৰিলে আমি যেতিয়া গৈছিলো তেতিয়া মণ্ডলে কি কৰে আমাক যে নৈ সিপাৰ মাটিটো যোৱা নাই, যিটো কি হেৰি ফেঞ্চিং তাৰ লগোৱা আছে তাৰ সেইফালে দি তহঁতৰ মাটি হয়, সেইফালে নহয় বুলি কৈ দিলে। আৰু এতিয়া গৰা খহনি নাই যোৱা, কমচে কম আমাৰ 100 পুৰামান মাটি নৈ সিপাৰ হৈ গ'ল আৰু এতিয়া গৈ আছে মাটিটো। এতিয়া আমি কি ব্যৱহাৰ কৰিম? ইয়াত কিছুমান আধা বিঘা, কিছুমান 1 বিঘা সেনেকাই মাটি বাচি আছে এতিয়ালৈকে। খেতি কৰো ছাৰ। এইখন খেতি কৰা মাটি হয়, এইখন খেতি কৰা মাটিটো এতিয়া এৰি দিয়া হৈছে। ইয়াত যদি খেতি নকৰো আমি তেতিয়াহ'লে কি খাম? আমাৰ ল'ৰা ছোৱালী কি কেনেকৈ খুৱাম, কেনেকৈ পঢ়াম, কেনেকৈ লিখাম? আজিকালি কালি পৰহি ইমান ডাঙৰ গোটেই গাঁওটো ডুবি গ'ল, তথাপি আমি যেনে তেনে কৰি আমাৰ গাঁওটো থাকিলে। একদম প্ৰশাসনৰ কোনো আহিছিলে? কোনেও অহা নাই, MLA চেমএলএ কোনো অহা নাই। এতিয়া আমাক যিটো ব্যৱহাৰ বাচ্চনা যদি বা বেলেগৰ ফালে যদি চৰকাৰ পাৰে তো মাটি যদি বা ক'ৰবাত আছে তো আমাক গোটেই গাঁও 51-52 ঘৰ আছো ইয়াত আদিবাসী। এই 51-52 ঘৰৰ কাৰণে কোনো জেগা হলে জেগা দেখাই দিব লাগে, নহলে মাটিটো নৈ ইপাৰৰ পৰা ওলাই দিব লাগিব। সিমানটো মই মানে কৈছো আপোনাক। বাড়ি এটাই লাগে, ক্ষতিপূরণ এটাই লাগে। हमें यहाँ ना हमारे माटी बाड़ी चल जाए तो हमें रहबो कहाँ और करके खाबो कैसा? এখন देख यहाँ के माटी चल के बागान चल जाते, बागान में भी वहाँ घर बनाए रहे, वहाँ बागान के आदमी आके घर सर सब भांग दिले, माटी हमदर के पाइक लगी बोल के जाए के टंगी बनाए रहे। साहब भेजा दिलक, मैनेजर भेजा दिलक, बागान के मैनेजर भेजा दिलक, थी बागान के आदमी यहाँ घर काहे बनाई बोल के घर सर सब भंगाई दिलक। बस्ती के आदमी कैसे आई कि यहाँ बागान के घर बनाई? एटा बागान के माटी लगे, बस्ती की माटी नहीं लगे बोल के बोला थे, और करके भांगा भंगू करके खेदाई दिलक यहाँ से। तो এখন हमদের মাটিটা তো যাচ্ছে ওদিকে নো, হ্যাঁ তো আমাদেরকে তো মাটিটা পাইক লাগে না, সরকার আমাদেরকে কোন একটা সুবিধা করে দিক লাগে, যেমনটা हमने पाइकটা আমাদেরকে পাইক লাগে, हमें खाजना देती माटी के खाली पाटा माटी नहीं, हाँ पाटा माटी खाली खाजना देती, खाली है देती আমাদেরকে মাটি যাতে है, আমাদেরকে পাইক লাগে মাটিটা, যেমনটা আমাদের গভর্নমেন্ট নাই তো তোর কি করবি? কি করব মানে আমাদেরকে এখন কোন একটা উপায় করে লাগে, আমাদেরকে সরকারকে কোন একটা দাবি ধরে লাগি নো, আমাদেরকে যেমনটা পাইকটা বস্তুটা পাইক লাগি আর কি। আমাৰ গাঁওখনৰ নাম 2 নম্বৰ বিছা গাঁও। এইটো লহৰু বস্তি বুলি কয়। লহৰু বস্তি বুলি ক'লে মানে আমাৰ এই সাইডটো যায় আৰু মানে পঞ্চায়ত কি বলে আমাৰ কুমচাই গাঁও পঞ্চায়ত। গাঁও সমস্যা কি? আমাৰ গাঁও সমস্যা এইটো যে নেকি আমাৰ বাঢ়নী যিটো পানী হয় দিৰাম নদীত, তাতে মানে আমাৰ মানে শ বিঘা মাটি, তামোল বাৰী, বাঁহ বাৰী, যিকোনো মানে আমাৰ সম্পত্তি এইটো ভাঙি মানে গৈ আছে, মাটিটো গৈ আছে। তথাপিও উপৰিও আমাৰ যেটো নেকি আমাৰ পুঁজি যেটো আমি কৰি খাওঁ চলো, এইটো আমাৰ গৈ আছে মানে। এই গাঁও আমাৰ গাঁৱৰ এইটো নিৰ্ভৰ আমাৰ খেতি হয় বেছি, শাক পাচলি যেটো নেকি আমাৰ বাঁহ মাৰ্কেটৰ মহকুমা কোনো এনেকুৱা অহা নাই এতিয়ালৈকে। কিমান বছৰ পৰা এনেকুৱা হৈ আছে? নদীটো এতিয়াৰ পৰা নাই, আমাৰ জন্মৰ আগৰ পৰাই আছে, আগৰ পৰাই মানে গৈ আছে মানে। বছৰে বছৰে আমাৰ 2-3 বাৰ নদী বাঢ়ি যায়, 2-3 বাৰে আমাৰ মানে একবাৰতে নহলেও আমাৰ 20-25 ফুট এনেকা লম্বা ভাঙি যায় মানে। বছৰে যদি আপোনাৰ 3-4 বাৰ বাঢ়ি যায় তেনেহলে আমাৰ কিমান দূৰলৈকে যাব আৰু মানে। যদি একবাৰতে আমাৰ 20-25 ফুট মানে ভাঙি যায় তো 2-3 বাৰ হলে তো আমাৰ 2-3 বিঘা। আমাৰ ইয়াতে বৰ্তমানলৈকে এতিয়া 70 आदिवासी মানুহ। प्रॉब्लम यही है जो ये इतना सा नदी है, नदी इतना धसक रहा है, ये नदी तो कैसे हम इतना साल से जाएगा, कैसे करेंगे हम लोग? अभी पूरा आसपास में भी घर भी है ना, दिन ब दिन ये नदी धसक रहा है, कैसे जाएंगे, कहाँ पे जाएंगे हम लोग, कहाँ पे रहेंगे? और हम लोग का तो खेती बाड़ी यही है, नदी ये है हम लोग का जमीन, और तो है नहीं जमीन।
आसपास लोग भी है, इतना घर है, सब लोग कहाँ जाएंगे? बूढ़ा बूढ़ी भी है, सारे है, हम लोग जाएंगे कहाँ पे? इतना घर है ना, एक घर वाले से बात अलग होता है, इतना घर है, हम लोग जाएंगे कहाँ पे? सब आदिवासी आदमी आप लोग? हाँ, आदिवासी है। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110